মই আজি 3 বছৰ আগৰ পৰা ষ্টাৰ্ট কৰিম 3 বছৰ আগতে মই এটা প্ৰাইভেট চাকৰি কৰি আছিলোঁ গুৱাহাটীত প্ৰাইভেট জব আছিল মোৰ ট্ৰেভেল ইণ্ডাষ্ট্ৰীত আৰু এইটো প্ৰাইভেট জব কৰাৰ মোৰ প্ৰায় 10 বছৰ হৈ গৈছিলে মানে 10 বছৰ আগতে মই প্ৰাইভেট চাকৰিটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই মাত্ৰ 4500 টকা এটা দৰমহা পাইছিলোঁ সেই চাকৰিটোত তাৰ পিছত ট্ৰেভেল ইণ্ডাষ্ট্ৰীতে মই আৰম্ভ কৰিছিলোঁ তাৰ পিছত সেই চাকৰিটো আৰম্ভ কৰাৰ পিছত লাহে লাহে এবছৰ দুবছৰ 3 বছৰ 4 বছৰকৈ 10 বছৰ পাৰ হৈ গ'ল 10 বছৰৰ পিছত মোৰ স্যালাৰি আছিলে around 16000 ঠিক আছে around 16000 মান আছিলে আমাৰ কিবা কিবি ইনসেন্টিভস আছিলে ইনসেন্টিভস বিলাক মিলাই মিলি কেতিয়াবা 17000 18000 হয়গে বাট কিন্তু যোনটো ফিক্স স্যালাৰি বুলি কয় হেতু 16000 এ আছিলে সো মই তেনেকে চাকৰি কৰি থাকোতে ইনিশিয়ালি তো বহুত ভাল লাগিছিলে কিন্তু লাহে লাহে মই খুব ফ্ৰাষ্ট্ৰেটেড হ'ব হলো বহুত ফ্ৰাষ্ট্ৰেচন আহিলে লাইফত লাইক বহুত এটা ষ্ট্ৰিক্ট টাইমিং আছিলে ষ্ট্ৰিক্ট এটা শিডিউল আছিলে ৰাতিপুৱা সদায় 9টা বজাত গৈ পাব লাগে ৰাতি সদায় 7টা বজালৈকে থাকিব লাগে পেট বিখাওক মাথা বিখাওক সদায় সেম এনাৰ্জিতে কাম কৰি থাকিব লাগে কামৰ বহুত প্ৰেছাৰ আছিলে একদম মনোটোনাস এটা শিডিউল হয় আৰু নিজৰ একো আইডিয়া ইউটিলাইজ কৰিব নোৱাৰো সদায় বছৰ মতে বা মেনেজাৰৰ মতে চলিব লাগে আৰু আমাৰ ছুটি বহুত কম আছিলে কোনো অকেজনত আমি কেতিয়াও ছুটি নাপাইছিলো আমাৰ বছৰত মাত্ৰ দুটাই ছুটি আছিলে হেতু হৈছে 15 আগষ্ট আৰু 26 জানুৱাৰী আৰু স্যালাৰি যোনটো ইনক্ৰিমেন্ট হয় এটো বহুত স্লো হৈ গম পাইছেনে 10 বছৰ মানে 4500 টকা দি ষ্টাৰ্ট কৰিছিলো আৰু 16000 আহি ষ্টপ হৈছে 10 বছৰ তো হেতু হিচাপত মানে পইচাৰ যোনটো মানে বাজেট হয় হে বাজেটটো মিলাওতে বহুত ফ্ৰাষ্ট্ৰেচন আহিছিলে মানে ভাবিছিলো মানে কেতিয়া মানে 50000 টকা দৰমহা কেতিয়ানো পামগে মানে আৰু 30 বছৰৰ পিছত পাম নে আৰু কিমান বছৰৰ পিছত পামগে যদি এতিয়া আজি 10 বছৰ যদি 16000 হৈছে তেতিয়াহলে আৰু 10 বছৰ পিছত হয়তো 30000 হে হ'ব তো তেনেকুৱা টাইপৰ কিছুমান ফিলিং আহিছিলে নেগেটিভ ফিলিং আহিছিলে তো বহুত ফ্ৰাষ্ট্ৰেচন আহিছিলে লাইফত তো সদায় নিজৰ বছক চাইছিলো বছৰ তেওঁ যোনটো আমাৰ যোনটো অফিস আছিলে গুৱাহাটীত হেতু অফিসত কমসে কম 80 to 90 স্টাফস আছিলে সো কিন্তু সেই 80 to 90 স্টাফ কাম যেতিয়া কৰি থাকে বছে কিন্তু ৰাতিপুৱা নাহে আমি সকলো স্টাফ খিনিহে আমি ৰাতিপুৱা আহো আৰু বছে যিকোনো টাইমত আহে তেওঁ কেতিয়াবা 11টা বজাত আহে তেওঁ কেতিয়াবা 12টা বজাত আহে কেতিয়াবা 4টা বজাত আহে তেওঁৰ যোনটো হে টাইমৰ ফ্লেক্সিবিলিটি হেতু মোক খুব ভাল লাগিছিলে মোৰ লাইফত এক্স্যাক্টলি তেনেকুৱা কিবা এটা কৰিব মন আছিলে যত নেকি টাইমৰ ফ্লেক্সিবিলিটি থাকক আৰু পইচা বেছি থাকক যত ইনকামটো বঢ়াব পাৰো যাতে মই বেংক বেলেন্সটো বঢ়াব পাৰো তো হেতু মোৰ ইচ্ছা আছিলে তেওঁক চাই মই খুব হেতু ভাবিছিলো তেওঁৰ নিচিনা লাইফনো কেতিয়া আহিব যেতিয়া মই নিজৰ ফ্লেক্সিবল টাইমত যেতিয়া মই কামটো কৰিম হে ফ্লেক্সিবিলিটি টাইমৰ যোনটো ফ্লেক্সিবিলিটি যদি মোৰ দুদিন মন গৈছে মই দুদিন ৰেষ্টটো ললো এসপ্তাহ যদি মন গৈছে মই ৰেষ্ট ললো এসপ্তাহ মই কাম কৰিলো বা এটো মান্থ যদি মোৰ ৰেষ্ট লব মন গৈছে গা বেয়া হয় মই ঘৰত থাকিলো অহা মাহটো যদি মই আকৌ ফুল ফ্লেজেড কাম কৰিলো বাট মোৰ ইনকামটো যাতে কেতিয়াও ৰখি নাযায় ইনফেক্ট ইনকামটো বাঢ়ি আহে মই যাতে এটা টিমৰ লগত কাম কৰিব পাৰিলো মই অকলে নহয় মই নিজৰ লগত যাতে আৰু বহুতখিনি মানুহক লগত লৈ পেলাই যাতে আগবাঢ়ি যাব পাৰো তেনেকুৱা এটা মোৰ সপোন আছিল মানে সদায় নিজকে এটা বিজনেস এন্টাৰপ্ৰেনাৰ হিচাপে মোৰ চাবলৈ মন আছিল মই সদায় বিজনেস ওমেন হ'ব বিচাৰিছিলো মই সদায় একদম আকাশত উৰি ফুৰিব বিচাৰিছিলো মানে আই অলৱেজ ৱান্টেড টু ফ্লাই হাই মোৰ বহুত সপোনবিলাক বহুত ডাঙৰ সপোন আছিল মানে একচুয়ালি কি হয় মানুহে সদায় ডাঙৰ সপোন দেখিব লাগে ডাঙৰ সপোন দেখিবৰ কাৰণে সাহস কৰিব লাগে তেতিয়াহে সপোন ফুলফিল হয় আমি যদি সৰু সপোন দেখি থাকো আমাৰ সপোনবোৰ সদায় সৰু হৈ থাকিব আৰু সেই সৰু সপোনকেইটাও আমি ফুলফিল কৰিব নোৱাৰো যেতিয়া আমি ডাঙৰ সপোন দেখিম নহয় ডাঙৰ সপোন দেখিলে আমি মানে সৰু সপোনবিলাকো ফুলফিল কৰিব পাৰিম ডাঙৰ সপোন ফুলফিল কৰিব পাৰিম তাৰ পিছতে মই আৰু এটা মোৰ খুব ডাঙৰ সপোন আছিল ইউৰোপিয়ান কান্ট্ৰি ফুৰা মানে ফৰেন ট্ৰিপ মই ফৰেন বুলি নহয় মই নেশনাল ট্ৰিপ বা ফৰেন ট্ৰিপ সব ভাল পাইছিলো মই ইণ্ডিয়াৰ ভিতৰত বহুত জায়গা ফুৰিছিলো বাৰু বহুত কিবা ডিসকাউন্টেড টিকেট তেনেকে হয় মানে কাটি বা বহুত বাজেট হোটেলত থাকি তেনেকে অলপ ফুৰিছিলো বাট ষ্টিল মোৰ ফৰেন ট্ৰিপৰ কাৰণে বহুত আশা আছিল তো আমাৰ ট্ৰেভেল ইণ্ডাষ্ট্ৰীত কিছুমান কেটলগ থাকে আমাৰ এই অৰিফ্লেমৰ কেটলগখনৰ নিচিনা আমাৰ ট্ৰেভেল ইণ্ডাষ্ট্ৰীত কিছুমান কেটলগ থাকে তো সেই কেটলগখনৰ ইউৰোপিয়ান কান্ট্ৰিজৰ যোনখন কেটলগ আছিল সেইখন মই আনিলো মোৰ অকমান আজৰি টাইম যদি মই কেতিয়াবা পাওঁ সেই টাইমত মই সেই কেটলগখন মানে লাইক চাই থাকো আৰু সেই ইউৰোপিয়ান কান্ট্ৰিবোৰ চাওঁ যেনেকৈ মই সুইডেন চাওঁ জাৰ্মানী চাওঁ সুইজাৰলেণ্ড চাওঁ অষ্ট্ৰিয়া ভিয়েনা মাদ্ৰিড
হাংগৰী এই এনেকুৱা স্পেইন এইবিলাক জেগা চাওঁ মই মানে তো মোৰ সেইবিলাক জেগাতে সদায় যাব ইচ্ছা মই খুব ভাল পাওঁ সেইবিলাক জেগা মোৰ মানে ফৰেন ট্ৰিপ বুলি ক'লে এই বেংকক বা থাইলেণ্ড একদম মোৰ ফুৰিবলৈ মন নাযায় কেতিয়াও মোৰ সদায় ইউৰোপিয়ান কাণ্ট্ৰি তো মই ডিচাইড কৰিছিলোঁ যে পইচা যেতিয়াই মোৰ জমা হওক লাগিলে 50 বছৰ হওক 60 বছৰ হওক মই কিন্তু US লণ্ডন বা মই ইউৰোপিয়ান কাণ্ট্ৰি ফুৰিবলৈ যামেই মই এইবিলাক মানে এছিয়ান কাণ্ট্ৰিজত গৈ পেলাই মই পইচা কেতিয়াও ৱেষ্ট নকৰোঁ তেনেকৈ মই এটা ডিচিশ্যন লৈছিলোঁ তাৰপিছত লাহে লাহে ফ্ৰাষ্ট্ৰেশ্যন যেতিয়া বাঢ়ি আহিলে তো মোৰ সপোনটো আছিলে যে মই বিজনেছ ওমেন হোৱাৰ সপোন মই নিজৰ মতে কাম কৰিবলৈ মোৰ সপোন আছিলে নিজৰ সেইখিনি আছিলে ন তো সেইকাৰণে মই লাহে লাহে বিজনেছ এনকুৱাৰী কৰাত লাগিলোঁ মাৰ্কেটত মই বহুতবিলাক বিজনেছৰ খবৰ ল'লোঁ চ' সেই বিজনেছৰ খবৰ লোৱাৰ পিছত মই অকণমান মেখেলা চাদৰ বিজনেছো ষ্টাৰ্ট কৰিছিলোঁ সেইটো টাইমত তো বিজনেছৰ খবৰ লওঁতে মই বহুতবিলাক বিজনেছৰ বিষয়ে গম পাইছিলোঁ বাট মেইন পইণ্টটো কি আছিলে জানেনে ইনভেষ্টমেণ্ট হাই ইনভেষ্টমেণ্ট কা চক্কৰ থা মানে বহুত বেছি ইনভেষ্টমেণ্ট লাগিব মই গ্ৰচাৰী দোকানৰ পৰা পাৰ্লাৰৰ পৰা আদি কৰি মই বুটিকৰ পৰা চব খবৰ ল'লোঁ কিন্তু গুৱাহাটীত 10 লাখ টকা মিনিমাম নহ'লে এখন সৰু সুৰা এটা বিজনেছ মানে ষ্টাৰ্ট কৰিবই নোৱাৰে আৰু যিহেতু মই বিলং কৰোঁ একদম লোৱাৰ মিডল ক্লাছ ফেমিলিৰ পৰা তো মোৰ ফেমিলি বেকগ্ৰাউণ্ড একদমেই ষ্ট্ৰং নাছিলে তো মোৰ দেউতাৰ ওচৰত ইমান টকা নাছিলে যে তেওঁ মোক হেল্প কৰিব পাৰিব বা মই বেংকতো যদি লোন এপ্লাই কৰোঁ মই যদি ছাপ'জ মই 10 লাখ টকা বেংকত লোন লৈ পেলাই যেনিবা বিজনেছটো ষ্টাৰ্ট কৰিলোৱে কিন্তু সেই 10 লাখ টকাৰ ৰিটাৰ্ণ মই কেতিয়া কৰিব পাৰিম সেই 10 লাখ টকাৰ যেনিবা মই হেৰি কৰিলোঁ লগাই পেলাই মই ষ্টাৰ্ট কৰিলোঁ দেন সেই মই 10 লাখ টকাৰ এগেইনষ্টত মই ৰিটাৰ্ণ কৰিব লাগিব প্ৰফিট মই বহুত উলিয়াব লাগিব কিন্তু ইমানটো জানো সম্ভৱ ইমান জল্দি জানো ৰিটাৰ্ণ আহিব কোনো এটা বিজনেছত কেতিয়াও নাহে আৰু 10 লাখ টকা যেতিয়া মই লোন ল'ম হয়তো মোৰ ৰাতি টোপনি নহা হ'ব ৰাইট তো সেইকাৰণে যিহেতু মোৰ হাতত পইচা নাছিলে মই একদম লোৱাৰ মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ তো সেইকাৰণে মই সেইটো আইডিয়া একদম মোৰ কাৰণে ফ্লপ হৈ গ'ল তো মই সেইটো আইডিয়া বাদ দিলোঁ বিজনেছৰ আইডিয়া বাদ দিলোঁ তাৰপিছত মই আকৌ একেই ডিপ্ৰেশ্যন ফ্ৰাষ্ট্ৰেশ্যন তাৰপিছত মই তেনেকুৱাতে মই মোৰ লাইফত এটা টাৰ্ণিং পইণ্ট আহিলে আৰু সেই টাৰ্ণিং পইণ্টটোৱে হৈছে অৰিফ্লেমৰ এইখন হৈছে আমাৰ ছাকচেছ প্লেন চ' মই সেই অৰিফ্লেমৰ অপৰচুনিটিটোৰ বিষয়ে গম পালোঁ সেই টাইমত সেইটো হৈছে 2017ৰ আৰ্লি মানে একদম আৰ্লি টাইমত আৰু তো মই অৰিফ্লেমৰ অপৰচুনিটিৰ বিষয়ে গম পালোঁ মোৰ এগৰাকী খুব ভাল ফ্ৰেণ্ড যোনগৰাকী মোৰ লিডাৰ হয় এতিয়া ৰীতামণি পেগু আৰু গীতিমণি গগৈগাম তো তেওঁলোকে অৰিফ্লেমৰ কাম কৰি আছিলে কিন্তু মই একো আপডেট পোৱা নাছিলোঁ তো তেনেকুৱাতে মই মোৰ সেই আপলাইন যোনগৰাকী হয় গীতিমণি গগৈগাম তেওঁৰ মই এখন হোৱাটছআপত ডিপি দেখিলোঁ য'ত নেকি তাই 50,000ৰ এটা কেছ এৱাৰ্ড লৈ পেলাই ডিপিখন লগাই থৈ দিছে তো মোৰ মাইণ্ডটো একদম ষ্ট্ৰাইক কৰিলে মই ভাবিলোঁ তাই এনেকুৱানো কি কৰিলে যে তাই 50,000ৰ এই কেছ এৱাৰ্ডটো পাইছে তো মই লগে লগে তাইক ফোন কল কৰিলোঁ যে গীতি তুমি কি কৰি আছা একচুৱেলি তুমি কি কৰিয়ে 50,000 টকা কেছ এৱাৰ্ড পালা যোনটো নেকি মই আজি 10 বছৰ এটা চাকৰি কৰি পেলাই মই এনেকুৱা এটা কেছ এৱাৰ্ড পোৱা নাই ইমানখিনি টকাটো মই দেখিবলৈ পোৱা নাই তো তুমি কি কৰিলা তেনেকৈ বুলি কওঁতে তাই মোক লগ ধৰিলে আৰু তেতিয়া মোৰ অকণমান স্কিনৰ প্ৰব্লেমো আছিলে তো সেইটো টাইমত সেইকাৰণে মই স্কিনটো টেষ্ট কৰাই লওঁ বুলি ভাবিলোঁ তেনেকৈ কৈ মই লগ ধৰিলোঁ লগ ধৰাৰ পিছত মই বহিলোঁ মেলিলোঁ বুজিলোঁ গোটেই অৰিফ্লেমৰ কথাখিনি গম পালোঁ তাৰপিছত স্কিনটো টেষ্ট কৰিলোঁ তাৰপিছতে মই নভেজৰ ইকলাজেন বুলি এটা ছেট আছে স্কিন কেয়াৰ সেই ছেটটো ল'লোঁ লোৱাৰ পিছত মই স্কিনত ট্ৰাই কৰাৰ পিছত মই খুব ভাল পালোঁ খুব ভাল পোৱাৰ পিছত মোৰ প্ৰডাক্টৰ ওপৰত কনফিডেঞ্চ আহিলে তাৰপিছতে মই এবাৰ কেটলগ লঞ্চ বুলি প্ৰগ্ৰেম এটাত মই এটেণ্ড কৰিবলৈ গ'লোঁ সেই কেটলগ লঞ্চৰ প্ৰগ্ৰেমটোত মই দেখিলোঁ যে বহুত নেকি বয়সস্থ মানুহ যাৰ এজ 50 বছৰ 60 বছৰ বা 40 বছৰৰ ওপৰত বহুত মানে লেডিয়ে মানে ষ্টেজত উঠি ৰিকগনিশ্যন লৈছে কেছ এৱাৰ্ড লৈছে তো মই একো বুজিবই নোৱাৰিলোঁ একচুৱেলি কি হৈ আছে বিকজ অৰিফ্লেম বুলি ক'লে মই সদায় ভাবিছিলোঁ যে বস্তু কিনা বেচা লাইক মানে বস্তু প্ৰডাক্ট চেলৰ কথাই ময়ো জানিছিলোঁ যেনেকৈ নেকি আজি আমাৰ 70% মানুহে সেইটোৱে জানে অৰিফ্লেম বুলি ক'লে তো ময়ো তেনেকৈ জানিছিলোঁ তো তাৰপিছত মই যেতিয়া সেই কেটলগ লঞ্চৰ পৰা ওলাই অহাৰ পিছত মই সুধিলোঁ একচুৱেলি চলিছে কি এইটো হয় কি অৰিফ্লেমটো হয় কি তো তাই মোৰ লগত ভালকৈ বহিলে মোক গোটেই অৰিফ্লেমৰ বিজনেছ প্লেনিংটো বুজাই দিলে ডেট ডে মই ডিচাইড কৰিলোঁ যে য়েছ মই অৰিফ্লেমে কৰিম কাৰণ অৰিফ্লেমটোৱে এনেকুৱা এটা প্লেটফৰ্ম আৰু অৰিফ্লেমটো মোৰ কাৰণে এনেকুৱা এটা বিজনেছ অপৰচুনিটি আছিলে য'ত নেকি মই নিজকে বিজনেছ ওমেন হিচাপে গঢ়িব পৰাৰ
মই ৰাস্তাটো দেখা পাইছিলোঁ বিকজ এইটো জিৰ' ইনভেষ্টমেণ্ট তো মই সেইটো টাইমত মাত্ৰ 299 টকা দি জইন কৰিছিলোঁ আৰু ইনভেষ্টমেণ্ট একো নাই মই অকল মানুহৰ লগত কথা পাতিব লাগে তাৰপিছত মই ইতিমধ্যে নভেষ্টটো লগাই খুব ভাল পাইছিলোঁ যিহেতু চ' মই নভেষ্টটোৰ কথা মানুহক খুব ক'ব ধৰিলোঁ নভেষ্টটোৰ কথা কওঁতে মই মানে বহুতখিনি মই টিম মেম্বাৰ পালোঁ বহুতেই মোৰ স্কিনত যোনটো চেঞ্জেছ আহিছিলে সেইটো দেখা পাই নিজে আহিছিলে মোৰ ওচৰত প্ৰডাক্টৰ ইনফৰমেশ্যন ল'বলৈ বা স্কিন টেষ্ট কৰিবৰ কাৰণে তো মোৰো ৰিকমেণ্ডেশ্যন কৰাত খুব ভাল হ'ল বিকজ মই নিজে যেতিয়া ইউজ কৰিলোঁ তাৰ ৰিজাল্টটো পাই মই নিজে কনফিডেণ্ট হৈ গ'লোঁ প্ৰডাক্টৰ ওপৰত যে মই গম পালোঁ য়েছ প্ৰডাক্টছখিনিতো বিৰাটেই ভাল তো মই মানুহক খুব ধুনীয়াকৈ ৰিকমেণ্ড কৰিব পাৰিম ঠিক আছে তেনেকৈ মই ষ্টাৰ্ট কৰিলোঁ বাট এটা মোৰ সেইটো টাইমত বহুত প্ৰব্লেম হৈছিলে কি জানেনে মোৰ মা তেতিয়া পেৰালাইচিছ পেচেণ্ট আছিলে তেওঁৰ পেৰালাইচিছ পেচেণ্ট আছিলে আৰু তেওঁ পুৰা ওৱান চাইডেড পেৰালাইচিছ আছিলে সেইটো টাইমত মই সদায় তেওঁক মানে কেয়াৰটেকাৰ হিচাপে মই আছিলোঁ তেওঁৰ লগত সদায় আৰ্লি ষ্টেজৰ পৰা 2012তে তেওঁৰ ব্ৰেইন ষ্ট্ৰক হৈছিলে তাৰপিছত মই চাই আছিলোঁ তো সেইকাৰণে যিহেতু মই অৰিফ্লেম কৰিম বুলিতো ডিচাইড কৰিলোঁ কিন্তু মোৰ কাৰণে বহুত টাফ আছিলে অৰিফ্লেমটো কৰিবৰ কাৰণে বিকজ মই চাকৰি এৰিব নোৱাৰিছিলোঁ হঠাতে বিকজ মোৰ যোনটো চেলেৰি আছিলে সেইটো চেলেৰি আৰু মোৰ দেউতাৰ চেলেৰি আমি দুটা মিলিহে আমি মাৰ ট্ৰিটমেণ্টখিনি কৰিব পাৰিছিলোঁ বিকজ এজন পেৰালাইচিছ পেচেণ্টৰ কিমানখিনি ট্ৰিটমেণ্টৰ খৰচ লাগে সেইখিনি চবেই জানে ফিজিঅ'থেৰাপিৰ পৰা স্পীচ থেৰাপিৰ পৰা মেডিচিনৰ পৰা বহুতখিনি বস্তু লাগে খৰচ বহুত বেছি হয় সেইকাৰণে মই হঠাতে চাকৰিটো কেতিয়াও এৰিব নোৱাৰিছিলোঁ আৰু হঠাতে চাকৰিটো এৰাটো মোৰ কাৰণে পচিবল নাছিলে তো মই কি কৰিলোঁ মই অফিচৰ পৰাই কাম ষ্টাৰ্ট কৰিছোঁ যিহেতু মোৰ প্ৰাইভেট অফিচ হয় আৰু ট্ৰেভেল ইণ্ডাষ্ট্ৰি হয় আমাৰ বহুত কামৰ প্ৰেছাৰ থাকে বহুত বেছি ষ্ট্ৰিক্ট আছিলে মোৰ একদম মূৰৰ ওপৰত এনেকুৱা জেগাতে মানে ইয়াতে এনেকুৱা ওপৰত এচি আছিলে তাৰ এচিটোৰ ওপৰতে কেমেৰা আছিলে য'ত নেকি মই এনেকুৱা জেগাত যেতিয়া ছিষ্টেমটো আছিলে মই সেই ছিষ্টেমত যদি oriflame.co.in খোলোঁ তেতিয়াহ'লে কেমেৰাত ধৰা পৰে বাট কিন্তু তথাপিতো মই তেনেকেই মই তাতে অফিচত বহি যেতিয়া আজৰি টাইম অকণমান পাওঁ তেনেকৈ মই সেই oriflame.co.in খুলি পেলাই মই অৰ্ডাৰিঙৰ কাম কৰোঁ মই জইনিঙৰ কাম কৰোঁ সেইবিলাকতো চব অনলাইন হৈ যায় তো সেইবিলাক কৰোঁতে লাহেকৈ কিন্তু এডমিন ডিপাৰ্টমেণ্টত গম পালে যে মই সেইটো ছাইট খুলিছোঁ লগে তেওঁলোকে ব্লক কৰি দিলে তো তাৰপিছত কিন্তু মইতো কৰিম বুলি ডিচাইড কৰিলোঁ কাৰণ মোৰ কাৰণেতো মোৰ লাইফটো চেঞ্জ কৰিবৰ কাৰণে মোৰ যোনখিনি সপোন আছিলে সেইখিনি ফুলফিল কৰিবৰ কাৰণে অৰিফ্লেমেই বেষ্ট বিকজ অৰিফ্লেমতহে মই আহি পেলাই মান্থলি ইনকম বঢ়াব পাৰিম 50,000ৰ ওপৰত মই মান্থলি ইনকম আনিব পাৰিম মই কেছ এৱাৰ্ড পাই মোৰ ছেভিংছ কৰিব পাৰিম য'ত নেকি কাৰ প্ৰগ্ৰেম আছে ড্ৰিম প্ৰগ্ৰেম আছে মই গাড়ীৰ কাৰণে কোৱালিফাই কৰিম মই ফৰেন ট্ৰিপৰ কাৰণে কোৱালিফাই কৰিম গোটেইখিনি বস্তুটো অৰিফ্লেমতে আছে তো সেইকাৰণে মই অৰিফ্লেম কৰিবই লাগিব সেইটো মই ডিচাইড কৰি লৈছিলোঁ আৰু মোৰ যোনটো চেলেৰি আছিলে সেইটো চেলেৰি পাবৰ কাৰণে মই অৰিফ্লেমৰ এটা লেভেল আছিলে 18% তাৰ মেনেজাৰ তো 18% মেনেজাৰ মই ওলাবই লাগিব উইদিন 6 মান্থ সেইটো মই নিজকে নিজে টাৰ্গেট দিছিলোঁ তো তাৰপিছত মই তেনেকৈ কাম কৰিব লাগিব তেতিয়া মই যিহেতু সেইটো মোৰ ছাইটটো বন্ধ কৰি দিয়াৰ পিছত মোৰ হাতত অপশ্যন নাছিলে কিন্তু তথাপিতো মই এটা অপশ্যন উলিয়ালোঁ যে মই এটা স্মাৰ্টফোন কিনি আনিলোঁ তো স্মাৰ্টফোনটো কিনি অনাৰ পিছত মই সেই 80টা ষ্টাফৰ পৰা বাছি বা ইমানখিনি মানুহৰ পৰা বাছি মই মোৰ কীবৰ্ড থকা জেগাটোত মই মোৰ মোবাইল ফোনটো থৈ আজৰি যেতিয়া হয় মই যেতিয়া অফিচৰ কামখিনি মই যেতিয়া শেষ কৰোঁ তাৰ মাজত যেতিয়া আধা ঘণ্টা 1 ঘণ্টা টাইম পাওঁ তাৰ মাজত মই পটাপট তাতে মই অৰ্ডাৰিঙৰ কাম কৰোঁ জইনিঙৰ কাম কৰোঁ তাতে মই মেছেজত কথা পাতোঁ আৰু মোৰ অফিচ টাইম আছিলে 6:30 লৈকে তো সেইকাৰণে মই সদায় 7টা বজাৰ পৰা এপইণ্টমেণ্ট লৈছিলোঁ স্কিন টেষ্টৰ কাৰণে তেতিয়া মই স্কিন কেয়াৰ ছেশ্যন কৰা অলৰেডি ষ্টাৰ্ট কৰি দিছিলোঁ মই 7টা বজাৰ পৰা 8:30 বা 9টা বজালৈকে মই স্কিন কেয়াৰ ছেশ্যনত যাওঁ দুজন বা এজন মানুহক লগ ধৰোঁগৈ গৈ তেওঁলোকক স্কিন টেষ্ট কৰোঁ প্ৰডাক্ট ৰিকমেণ্ড কৰাওঁ জইনিং কৰাওঁ তাৰপিছত মই ঘৰ যাওঁ আকৌ নেক্সট ডে মই অফিচ যাওঁ সেইটো শ্বিডিউলত মই 6 মাহ চলিছিলোঁ আৰু তাৰ মাজত যোনকেইটা ছানডে পাইছিলোঁ সেই ছানডেকেইটাত মই অকণমান বাহিৰত গৈ পেলাই অকণমান ডাঙৰ স্কিন কেয়াৰ ছেশ্যন কৰিছিলোঁ তেনেকৈ মই মোৰ টিমটো গ্ৰ' কৰিছিলোঁ তাৰপিছত মই যোনটো নিজকে টাৰ্গেট দিছিলোঁ 6 মাহ হোৱাৰ লগে মানে মই জুন জুলাইৰ পৰা কাম ষ্টাৰ্ট কৰিছিলোঁ একদম জুন জুলাইৰ পৰা কাম ষ্টাৰ্ট কৰিছিলোঁ আৰু মই ডিচেম্বৰত মই মানে 18% মেনেজাৰ ওলাই গ'লোঁ 18% মেনেজাৰ ওলাই যোৱাৰ পিছত কি হ'ল ডিচেম্বৰ মান্থতে মই যোনটো নৱেম্বৰ মান্থত মই 18% মেনেজাৰ ওলাইছিলোঁ কিন্তু ডিচেম্বৰ মান্থত মোৰ মাৰ আকৌ এটা ষ্ট্ৰক মাৰিলে আৰু তেওঁ আকৌ ফুল বডি পেৰালাইচিছ হৈ গ'ল তো ডিচেম্বৰ মান্থটো তেওঁ গোটেই
হস্পিটেলাইজ হৈ থাকিলে ডিসেম্বৰ 24 তাৰিখে হস্পিটেলাইজ কৰিছিলোঁ জানুৱাৰী মাহটো কমপ্লিট হস্পিটেলাইজ হৈ থাকিলে তো জানুৱাৰী মাহটো মই অৰিফ্লেমৰ কামো কৰিব নোৱাৰিলোঁ আৰু চাকৰিটো যাব নোৱাৰিলোঁ চাকৰিটো মই কমপ্লিটলি ছুটি লৈ ল'লোঁ আৰু অৰিফ্লেমৰ কামো কৰিব নোৱাৰিলোঁ হস্পিটেলত নো ডাউট হস্পিটেলত বহি কিন্তু মই ক্লোজিঙৰ কাম কৰিলোঁ অৰ্ডাৰিঙৰ কাম কৰিলোঁ জইনিঙৰ কাম কৰিছোঁ হস্পিটেলৰ মা যেতিয়া আইচিউত আছিলে আইচিউৰ বাহিৰত মই চিৰিত বহিও সেইখিনি কাম কৰিছিলোঁ আৰু হস্পিটেলত মই বহুত নাৰ্ছক কেটলগ দিছিলোঁ প্ৰডাক্ট ৰিকমেণ্ড কৰিছিলোঁ তাতেও মই কাম কৰি আছিলোঁ লাহে লাহে কিন্তু মই ফিল্ড ৱৰ্কটো একদম কৰিব পৰা নাছিলোঁ বিকজ মোৰ হস্পিটেল ডিউটি টোটেলি মৰি আছিলে বাট কি হৈছিলে জানেনে সেইবাৰ সেই জানুৱাৰী মান্থ পাৰ হোৱাৰ পিছত ফেব্ৰুৱাৰী 3 তাৰিখে মই যোনটো পিডি পাইছিলোঁ অৰিফ্লেমৰ পৰা সেইটো মোৰ আছিলে এৰাউণ্ড 22,000 যেহেতু মই জানুৱাৰী মান্থটো একদমেই কাম কৰিব নোৱাৰিলোঁ কিন্তু ফেব্ৰুৱাৰী মান্থৰ 3 তাৰিখে মই সেইটো দৰমহা অৰিফ্লেমৰ পৰা পালোঁ মান্থলি ইনকম আমি যোনটো পিডি বুলি কওঁ আমি সকলোৱে মান্থলি ইনকম পাওঁ যোনটোক আমি পাৰফৰ্মেন্স ডিসকাউন্ট বুলি কোৱা হয় তো একাৰণে পিডি বুলি কোৱা হয় তো হেতু পাইছিলোঁ মই 22,000 হেতু টাইমত এটা লাখপতি অফাৰৰ কাৰণে মই কোৱালিফাই কৰিছিলোঁ তাৰো পইচা পাইছিলোঁ তো সেই দিনাখন মোৰ মনটো বিৰাট ভাল লাগিলে মোৰ সেই দিনাখন অৰিফ্লেমৰ লগত কানেকচন হ'ল ইয়াৰ পৰা বিকজ কিয় জানেনে মই যে 10 বছৰ ধৰি প্ৰাইভেট চাকৰি কৰি আছিলোঁ সেই 10 বছৰ ধৰি প্ৰাইভেট চাকৰি কৰি থকা কোম্পানীটোৱে কিন্তু মোক সেইদিনাখন 1 টকাও দৰমহা নিদিলে যেহেতু মই গোটেই মাহটো কাম নকৰিলোঁ কিন্তু এগৰাকী ঘৰৰ পৰিয়ালৰ মানুহ বা মোৰ নিজৰ মা যেতিয়া হস্পিটেলাইজ হৈ আছিল হেতু টাইমত মোৰ পইচাৰ প্ৰয়োজন বহুত আছিল বাট সেই দিনাখন মই অৰিফ্লেমৰ পৰা পইচা পালোঁ সেই দিনাখন মই বুজি পালোঁ অৰিফ্লেমৰ ভ্যালুটো সেই দিনাখন মই বুজি পালোঁ অৰিফ্লেমৰ ষ্ট্ৰেংথ মানে গম পাইছেনে অৰিফ্লেমৰ যোনটো পাৱাৰ টিম ৱৰ্কৰ যোনটো পাৱাৰ সেই দিনাখন মই গম পালোঁ তেতিয়া মই সেইদিনাখনৰ পৰা অৰিফ্লেমৰ লগত ইমোশনালি আটাচ হৈ গ'লোঁ ইমোশনালি এটা মোৰ ৰিলেশ্যন হৈ গ'ল অৰিফ্লেমৰ লগত এতিয়া বৰ্তমানটো মই অৰিফ্লেমক বিৰাটেই ভাল পাওঁ অৰিফ্লেম মোৰ ব্লাডত আছে মোৰ লগত অক্সিজেন হিচাপে অৰিফ্লেমে কাম কৰে মই যদি অৰিফ্লেমৰ কথা দুজন মানুহৰ লগত নকওঁ আৰু কোনোবাই যদি অৰিফ্লেমৰ কথা বেয়াকৈ কয় মোৰ বিৰাট দুখ লাগে মই বিৰাট হাৰ্ট হওঁ মানে বিকজ অৰিফ্লেমে মোক কি দিছে সেইটো মই জানো মোৰ লাইফ কেনেকৈ চেঞ্জ কৰিছে মই কৈ যাম আপোনালোকক লাহে লাহে তাৰপিছত মই যেতিয়া মই হেৰি হ'লোঁ 18% মেনেজাৰ হ'লোঁ 18% মেনেজাৰ হোৱাৰ পিছত মা যেতিয়া পেৰালাইচিছ হৈ গ'ল তেতিয়া মই নেক্সট 6 মাহ আৰু মই কাম কৰিব নোৱাৰিলোঁ নেক্সট 6 মাহ যেতিয়া মই কাম কৰিব নোৱাৰিলোঁ কিন্তু সেই নেক্সট 6 মাহত মোৰ বহুত টাফ সিচুৱেশ্যন হৈছিলে বিকজ মাৰ একদম বেছি মানে গা বেয়া হৈ গৈছিলে তেওঁ পুৰা বেডৰিডেন হৈ গৈছিলে আৰু সো সেইকাৰণে মই বহুত বেছি কাম কৰিব পৰা নাছিলোঁ কিন্তু ইয়েছ মই তাৰ মাজতো মই কাম কৰিছিলোঁ নকৰা নহয় মই মাক এটা বেলা ঘৰত ৰাখি মই এটা বেলা ওলাই যাওঁ মই মাজে মাজে 2 ঘণ্টাৰ কাৰণে ওলাই যাওঁ মাক তেতিয়া টিউব ফিডিং দি আছিলোঁ ৰাইলছ টিউব ইয়াতে নাকত লগাই থৈ দি সেইটো ফিডিং দি পেলাই তাৰ মাজতো মই গৈ কাম কৰিছিলোঁ তাৰপিছত মই তেনেকৈ কাম কৰোঁতে লাষ্টত মাৰ 6 মাহ পাৰ হ'ল 6 মাহত কিন্তু মই এবাৰো মোৰ নিজৰ লেভেল যোনটো হয় সেইটো মই ডাউন হ'ব নিদিলোঁ আৰু 6 মাহৰ পিছত মা ঢুকালে মা এক্সপায়াৰি হ'ল তাৰপিছত মই লগে মই ফুল টাইম দিয়া ষ্টাৰ্ট কৰিলোঁ মাৰ শ্ৰাদ্ধ হৈ যোৱাৰ পিছত মই আকৌ গুৱাহাটীলৈ গুচি আহিলোঁ গুৱাহাটীলৈ গুচি অহাৰ পিছত যোৰহাটত হয় মোৰ অৰিজিনেল ঘৰ তো যোৰহাটত শ্ৰাদ্ধ পাতি মই আকৌ গুচি আহিলোঁ গুৱাহাটী আহি পেলাই মই ফুল টাইম দিলোঁ ফুল টাইম দি 1 মাহৰ পিছতে মই সিনিয়ৰ মেনেজাৰ ওলালোঁ তাৰ 6 মাহৰ পিছত মই ডাইৰেক্টৰ ওলালোঁ তেতিয়াৰ পৰা কিন্তু মই অৰিফ্লেম ফুল টাইম দিছোঁ মই ফুল টাইম একদম চাকৰি কৰা নিচিনাকৈ ফুল টাইম দিছোঁ বিকজ মোৰ এটাই আছিলে যে মই 2 বছৰ অৰিফ্লেমক ফুল টাইম দিম তাৰপিছত মই অকণমান লাহে লাহেকৈ মানে আৰামছে কামখিনি কৰি যাম কিন্তু মই স্পীড ইজ দ্য নিউ অৰিফ্লেম বুলি কথা এটা আজিকালি আমাক কয় এতিয়া কৈ আছে বহুত সোনকালে বহুত লিডাৰ ওলাই বহুতে বহুত সোনকালে টাইটেল লয় তো এতিয়া আমাৰ বৰ্তমান অৰিফ্লেমটো হৈছে স্পীড তো সেইকাৰণে মই তেনেকৈ স্পীডত আগবাঢ়িব বিচাৰিছিলোঁ মোৰো বহুত সপোন আছিলে মই ফুল টাইম দিয়া ষ্টাৰ্ট কৰিলোঁ ফুল টাইম দি ষ্টাৰ্ট কৰাৰ পিছত মই ডাইৰেক্টৰ এচিভ কৰিলোঁ ডাইৰেক্টৰ টাইটেলটো এচিভ কৰিলোঁ ডাইৰেক্টৰ টাইটেলটো এচিভ কৰাৰ পিছত মই 50,000 টকা কেছ এৱাৰ্ড পালোঁ যোনটো সপোন লৈ মই অৰিফ্লেমত আহিছিলোঁ আৰু তেতিয়ালৈকে মোৰ মান্থলি ইনকম অলমষ্ট 35,000ৰ ওপৰত হৈ গৈছিলে ডাইৰেক্টৰ হোৱাৰ পিছতো মই বহা নাছিলোঁ ডাইৰেক্টৰ হোৱাৰ পিছত মই 1 বছৰ কমপ্লিটলি ফুল টাইম দিলোঁ ফুল টাইম মানে মই ৰাতিপুৱা 10টা 10:30টাৰ পৰা আবেলি 6টা মানলৈকে কমপ্লিট কাম কৰোঁ খুব ফিল্ড ৱৰ্ক কৰিছিলোঁ হাৰ্ড ৱৰ্কো কৰিছিলোঁ স্মাৰ্ট ৱৰ্কো কৰিছিলোঁ ডেইলি 3টা 4টাকৈ সেশন কৰিছিলোঁ স্কিন কেয়াৰ সেশন কৰিছিলোঁ আইদাৰ ঘৰত মাতিছিলোঁ মানুহক ইনভাইট কৰিছিলোঁ নহলে মই গৈছিলোঁ আজি যদি মোৰ ঘৰত কোনোবা মানুহ আহিছিলে সবকে টাইম ওয়াইজ আহিছিলে আৰু নহলে মই গৈছিলোঁ তেনেকৈ মই কাম কৰা ষ্টাৰ্ট কৰিলোঁ বহুত কিছুমান মেথড ইউজ কৰিলোঁ নিজৰ আইডিয়াছ বিলাক মানে ইউটিলাইজ কৰিলোঁ ইনোভেটিভ আইডিয়াছ লৈ পেলাই অৰিফ্লেমৰ কামবিলাক কৰা ষ্টাৰ্ট কৰিলোঁ
তেনেকে মই 1 বছৰৰ ভিতৰত মই মানে 3টা টাইটেল এচিভ কৰিলোঁ মই ডাইৰেক্টৰৰ পিছত সিনিয়ৰ ডাইৰেক্টৰ হ'লো সিনিয়ৰ ডাইৰেক্টৰ হোৱাৰ কাৰণে মই 75000 কেশ এৱাৰ্ড পালোঁ তাৰ পিছতে মই গোল্ড ডাইৰেক্টৰ কমপ্লিট কৰিলোঁ গোল্ড ডাইৰেক্টৰ কাৰণে মই 1 লাখ টকা কেশ এৱাৰ্ড পালোঁ তাৰ পিছত মই সিনিয়ৰ গোল্ড ডাইৰেক্টৰ কমপ্লিট কৰিলোঁ সিনিয়ৰ গোল্ড ডাইৰেক্টৰ কমপ্লিট কৰাৰ কাৰণে মই 1.5 লাখ টকা কেশ এৱাৰ্ড পালোঁ কিমানখিনি পইচা পালোঁ গম পাইছানে কিন্তু মই যেদিনাখন আৰু যেতিয়া মই গোল্ড ডাইৰেক্টৰ কমপ্লিট কৰিলোঁ তেতিয়া মোৰ মান্থলি ইনকাম অলমোষ্ট 65000ৰ ওপৰত হৈ গ'ল আৰু মান্থলি ইনকাম মান্থলি পিডি আৰু যেতিয়া মই সিনিয়ৰ গোল্ড ডাইৰেক্টৰ কমপ্লিট কৰিলোঁ তেতিয়া মোৰ মান্থলি ইনকাম অলমোষ্ট 75000ৰ পৰা 85000ৰ ভিতৰত মানে অলমোষ্ট 85000 90000 লৈকে মোৰ মান্থলি ইনকাম ষ্টাৰ্ট হৈ গ'ল তাৰ পিছত যোনটো কেশ এৱাৰ্ড হয় সেইটোতো কমপ্লিট বেলেগ হয় এইটো ওৱান টাইম কেশ এৱাৰ্ড এইটো মই বেংক বেলেঞ্চ হিচাপে সেইটো মই ৰাখি থ'ব পাৰিছোঁ কিন্তু যেদিনাখন মই এই কেশ এৱাৰ্ড কেইটা পাইছিলোঁ সেইদিনাখন মোৰ লাইফত মোৰ বহুত ডাঙৰ দিন আছিলে সেইটো যেতিয়া মই সেই কেশ এৱাৰ্ড কেইটা মোৰ আইডিটোত ক্ৰেডিট মোৰ একাউণ্টত ক্ৰেডিট হৈছিলে সেইটো মোৰ কাৰণে বহুত ডাঙৰ দিন আছিলে বিকজ মই কৈছোঁ ন মই এজনী লোৱাৰ মিডল ক্লাছ ফেমিলিৰ ছোৱালী আছিলোঁ মই কেতিয়াও লাখ টকা দেখি পোৱা নাছিলোঁ সেইদিনাখন মই গণেশগুৰি গণেশ মন্দিৰৰ ওচৰত আছিলোঁ কৰবাৰ পৰা মই আহি আছিলোঁ মোৰ লগত এজনী মোৰ টিম মেম্বাৰেই হয় আৰু মোৰ বহুত পুৰণা চিনাকি হয় তেওঁ মোৰ লগত আছিলে মই গণেশ মন্দিৰৰ ওচৰত জাপ মাৰি দিছোঁ যেতিয়া মোৰ একেলগে 1,75,000 মোৰ একাউণ্টত ক্ৰেডিট হৈছে বিকজ সঁচাকৈ মই কেতিয়াও দেখি পোৱা নাছিলোঁ ইমানখিনি পইচা আৰু মই বিশ্বাস হোৱা নাছিলে মই মানে চবকে ফোন কৰিছোঁ চবকে ফোন কৰি কৈছোঁ যে য়েছ মোৰ চাচোন মই লাখপতি হৈ গ'লোঁ মই অৰিফ্লেমত আহি মই লাখপতি হ'লোঁ মই নহ'লে লাইফত কেতিয়াও মই ইমানখিনি পইচা নেদেখিলোঁ হয় য'ত নেকি মোৰ একাউণ্টত 10,000 টকাই নাথাকে চাকৰি কৰি থাকোঁতে ৰাইট চ' সেইখিনি চেঞ্জেছ আনিলে অৰিফ্লেমে মোৰ লাইফত তাৰপিছত মই গোল্ড ডাইৰেক্টৰ কমপ্লিট কৰাৰ কাৰণে মই ছুইডেনৰ কাৰণে কোৱালিফাই কৰিলোঁ আৰু তাৰ আগতে অলৰেডি মই ডাইৰেক্টৰ হোৱাৰ পিছত ছিনিয়ৰ মেনেজাৰ হোৱাৰ পিছত মই গোৱা গৈ আহিলোঁ গোৱাত আমাৰ ডাইৰেক্টৰ ছেমিনাৰ মই এটেণ্ড কৰি আহিলোঁ তাৰপিছত হায়দৰাবাদতো ডাইৰেক্টৰ ছেমিনাৰ এটেণ্ড কৰিলোঁ তাৰপিছত মই ছুইডেনৰ কাৰণে কোৱালিফাই কৰিলোঁ মই ছুইডেন যাবলৈ পালোঁ ইউৰোপিয়ান কাণ্ট্ৰি যোনটো মোৰ সপোন আছিলে যেতিয়া মই চাকৰি কৰি আছিলোঁ সেইটো টাইমত দেখা সপোনটো মোৰ ফুলফিল হোৱাৰ টাইম আহি গৈছিলে কাৰণ মোৰ সেই সপোনটো দেখি মই কেতিয়াও শুই যোৱা নাছিলোঁ ন সেই সপোনটো মই দেখি সদায় সাৰ পাই আছিলোঁ আৰু সেই সপোনৰ পিছত সদায় দৌৰি আছিলোঁ সেইকাৰণে মোৰ সেই সপোনটো ফুলফিল হৈ গ'ল মই গোৱা যেতিয়া ফাৰ্ষ্ট টাইম গৈছিলোঁ তেতিয়া মোৰ লাগিছিলে যে অৰিফ্লেমত চাগে মই 1 লাখ টকা পালেই মোৰ হৈ যাব বাট গোৱাত যেতিয়া গৈ মই দেখিলোঁ ইমান ডাঙৰ লিডাৰ আছে যোনে নেকি মান্থত 10 লাখ টকা 15 লাখ টকালৈকে ইনকম কৰি আছে যোনে বছৰত 4বাৰ ফৰেন ট্ৰিপ যায় ফেমিলিৰ লগত যোনে অডি মাৰ্চিডিছ লৈ ঘূৰি ফুৰে কেনেকুৱা এটা মানে লাইফষ্টাইল তো মই তেতিয়া গোৱা আৰু হায়দৰাবাদৰ পৰা আহি পেলাই মোৰ সপোনটো আৰু ডাঙৰ হৈ গ'ল মই ডায়মণ্ড হোৱাৰ সপোন দেখিলোঁ বিকজ মই জানো যে ডায়মণ্ড যেতিয়া হৈ যাম ডায়মণ্ড হোৱাৰ লগে লগে মোৰ মান্থলি ইনকম আহিব 5 লাখ মিনিমাম টকা মোৰ ওচৰত অডি মাৰ্চিডিছ কিবা এখন থাকিব বছৰত মই 4বাৰ ফুৰিব যাম উইথ মাই ফেমিলি মই যাকেই নিওঁ মোৰ দেউতা ভাইটি বাইদেউ বা মোৰ হাজবেণ্ড মই যাকেই নিওঁ লাগিলে মোৰ ফেমিলি মেম্বাৰ হিচাপে মই লৈ যাব পাৰিম তো এইখিনি চেঞ্জেছ লাগে লাইফত আৰু লাগিছিলে সেইকাৰণে তেনেকৈ দৌৰিছিলোঁ আৰু মই কওঁ মোৰ ছুইডেন যোৱাৰ যোনটো সপোন মানে ফুলফিল হ'ল মই যদি অৰিফ্লেমত নাহিলোঁ হয় নহয় মই কেতিয়াও হয়তো মুম্বাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো দেখি নাপালোঁ হয় যিদিনাখন মই গুৱাহাটীৰ পৰা ফ্লাইটত উঠিছিলোঁ সেইদিনাখন মই একচুৱেলি বহুত বেছি ইম'চনেল হৈছিলোঁ কাৰণ মই যোনটো জেগা সেই কেটলগখনত লুটিয়াই পুটিয়াই চাই আছিলোঁ আজি 10 বছৰে সেই জেগাটোলৈকে মই গৈ আছোঁ ৰাইট সেই জেগাটোলৈকে মই গৈ আছোঁ চ' মই মুম্বাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট পালোঁগৈ তাৰ পৰা যেতিয়া মই ইণ্টাৰনেশ্যনেল ফ্লাইটখন লুফথানছা এয়াৰলাইন্সত আছিলে আমাৰ কমপ্লিটলি ফ্ৰী ট্ৰিপ আছিলে মোৰ এইটো 1 টকা পইচা দিবলগীয়া হোৱা নাছিলে লুফথানছা এয়াৰলাইন্সত যে বহি মই সেই 8 আৱাৰ্ছৰ জাৰ্ণি কৰিছিলোঁ জাৰ্মানীলৈকে মই এক ছেকেণ্ড মানে 1 মিনিটো শুবই নোৱাৰিলোঁ মই ফ্লাইটখনকে চাই থাকিলোঁ মানে মোৰ এই সপোনটো সঁচাকৈ ফুলফিল হ'ল মানে সঁচাকৈ মই ছুইডেন গৈ আছোঁ ইউৰোপিয়ান কাণ্ট্ৰি মই ইণ্টাৰনেশ্যনেল ফ্লাইট মোৰ কাৰণে একদম সেইটো কেতিয়াও মানে ফুলফিল নহ'ল হয় যদি মই এটা চাকৰিয়ে কৰি থাকিলোঁ হয় যি মানে প্ৰাইভেট চাকৰিটো যদি মই কণ্টিনিউ কৰি থাকিলোঁ হয় মই ৰিস্ক ল'লোঁ লাইফত মই আহিলোঁ বিজনেছলৈ নিজকে বিজনেছ ওমেন হিচাপে গঢ়িলোঁ সেইকাৰণে মই উঠিব পালোঁ সেই লুফথানছা এয়াৰলাইন্সত আৰু মই কৈছোঁ ন মই লোৱাৰ মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ মোৰ ফেমিলিৰ কোনো মানুহে আজিলৈকে ডমেষ্টিক ফ্লাইটতে উঠি পোৱা নাই লাইক মোৰ বাইদেৱে মোৰ ভাইটি মোৰ দেউতা মোৰ মা তেওঁলোকে কোনো ফ্লাইটতে উঠি পোৱা নাছিলে মই ফেমিলিৰ পৰা ফাৰ্ষ্ট আছিলোঁ যোনে নেকি ডমেষ্টিক
শ্বুটটো কৰিছিলোঁ বাৰু লগতে মই ইণ্টাৰনেশ্যনেল ফ্লাইটত এখনত উঠি গৈ আছোঁ তাকো 1 টকাও নিদিয়াকৈ ফ্ৰী কমপ্লিটলি আৰু মই ছুইডেন গৈ আছোঁ মই জাৰ্মানী যেতিয়া গৈ পালোঁ জাৰ্মানী এয়াৰপৰ্টত মোৰ মানে মই কথা ক'ব নোৱাৰা হৈ গৈছোঁ বিকজ মই ইম'চনেল হৈ আছিলোঁ চব মানুহক চাই আছিলোঁ জাৰ্মানীৰ পৰা আকৌ বেলেগ এখন ফ্লাইট লৈ আমি ছুইডেন গৈ পালোঁগৈ ছুইডেনত গৈ পোৱাৰ পিছত ছুইডেন এয়াৰপৰ্টতে যেতিয়া আহিছে বিভিন্ন ধৰণৰ কাণ্ট্ৰিৰ পৰা যেতিয়া মানুহ আহিছে নাইজেৰিয়াৰ পৰা আহিছে ইণ্ডোনেছিয়াৰ পৰা আহিছে পাকিস্তানৰ পৰা আহিছে চাইনাৰ পৰা আহিছে বহুত কাণ্ট্ৰিজ পৰা আহিছে টিম চিঞৰি আহিছে চাইনাবিলাকে চাইনা চিঞৰি আহিছে এইফালে নাইজেৰিয়াবিলাকে নাইজেৰিয়া চিঞৰি আহিছে ইমান ভাল লাগিছে নহয় সেইখিনি মমেণ্ট নহয় মই বুজাব নোৱাৰোঁ মানে চ' তাত গৈ পেলাই আমি ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছোঁ যেতিয়া আমি ইণ্ডিয়া চিঞৰিছোঁ নহয় মই নিজকে বহুত প্ৰাউড ফিল কৰিছোঁ মই আজিলৈকে প্ৰাউড ফিল কৰোঁ সেইটো তো মই তাত যোৱাৰ পিছত লাহেকৈ হোটেল গ'লোঁ আমি গোটেই কনফাৰেঞ্চবোৰ এটেণ্ড কৰিলোঁ ৱেলকাম ডিনাৰ এটেণ্ড কৰিলোঁ ইমান ধুনীয়াকৈ আমাক অৰিফ্লেমে ট্ৰিটমেণ্ট দিছে মানে গোৱা আৰু হায়দৰাবাদততো বহুত ভাল লাগিছে বাট ছুইডেন ইজ এ কমপ্লিটলি ডিফাৰেণ্ট কেছ মানে গোৱা হায়দৰাবাদতো আমি যিকেইখন 5 ষ্টাৰ হোটেলত আছিলোঁ সেইকেইখন মানে সাংঘাতিক আছিলে তেনেকুৱা হোটেলতো আমি নিজৰ পইচা দি কেতিয়াও থাকিব নোৱাৰিলোঁ হয় যোনটো কনফাৰেঞ্চ এটেণ্ড কৰিছিলোঁ যিমানখিনি ফূৰ্তি কৰিছিলোঁ সেইখিনিও বহুত বেলেগ আছিলে বাট ছুইডেনো ডিফাৰেণ্ট কেছ হয় কাৰণ ছুইডেনটো মোৰ বহুত সপোন আছিলে একদম ইয়াৰ পৰা আছিলে ছুইডেনৰ সপোনটো যেতিয়া মই গৈ পালোঁ ছুইডেনত যেতিয়া হোটেলত গ'লোঁ ৱেলকাম ডিনাৰ গালা ডিনাৰ বা কনফাৰেঞ্চ গোটেইখিনি যেতিয়া এটেণ্ড কৰিছোঁ ফুৰিছোঁ খুব ভাল লাগিছে মানে 1 টকা পইচা নিদিয়াকৈ অৰিফ্লেমে ইমান ধুনীয়াকৈ আমাৰ কাৰণে মানে বস্তুবোৰ এৰেঞ্জ কৰি ৰাখিছে ইমান পেম্পাৰ কৰিছে আমাক ইমান মৰমত ৰাখিছে ন বিৰাট ভাল লাগিছে কোনো জেগাতে গৈ খানা খাবৰ কাৰণে পানী খাবৰ কাৰণে টেনশ্যন ল'ব নালাগে চব আমাৰ কাৰণে ৰেডি থাকে ইনফেক্ট ছুইডেনত আমি গৈ ইণ্ডিয়ান ফাষ্ট ফুড খাইছিলোঁ ইণ্ডিয়াৰ কাৰণে আমাৰ ইণ্ডিয়ান ফাষ্ট ফুড আমাক ৰেডি ৰাখিছিলে এটা আমাৰ ৱেলকাম পাৰ্টি আছিলে তাতে আমাৰ ইণ্ডিয়াৰ আমাৰ MD গাইছিলে যে এটা গান ইণ্ডি আছে আয়া মেৰা দোস্ত কো সালাম কাৰো সেই গানটো শুনি মোৰ ইমান ভাল লাগিছিলে মই ইমান নাচিলোঁ নহয় চাইনিজবিলাকৰ লগত এনেও মই নাচি মেলি খুব ভাল পাওঁ ডান্স কৰি খুব ভাল পাওঁ খুব ডান্স কৰিলোঁ মই চাইনিজবিলাকৰ লগত ইণ্ডোনেছিয়া কেইটামানৰ লগত খুব ডান্স কৰিলোঁ আমি আমাৰ অৰুণাচলৰ গ্ৰুপ এটা আছিলে ইম্ফলৰ গ্ৰুপ এটা আছিলে তেওঁলোকৰ লগত আমি কেইজনী মানে খুব ডান্স কৰিলোঁ বিৰাট ভাল লাগিলে গালা ডিনাৰতো বিৰাট ভাল লাগিলে একদম মানে ফিল্ম ষ্টাৰ এৱাৰ্ডবিলাক যেনেকুৱা হয় তেনেকুৱাই মানে ইনফেক্ট তাতকৈ বেটাৰ হয় মানে লাইভ মিউজিক কেনেকুৱা ধুনীয়া আৰু ৰিকগনিশ্যন তাত গৈ পেলাই ষ্টেজত ৰিকগনিশ্যন পাইছোঁ মই গ'ল্ড ডাইৰেক্টৰৰ ৰিকগনিশ্যনটো মই তাত পাইছোঁ ইমান কাণ্ট্ৰিৰ পৰা মানুহ আহিছে সেই কাণ্ট্ৰিৰ মাজত মই নিজকে এজনী ইণ্ডিয়াৰ পৰা ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে চান্স পাইছিলোঁ অৰিফ্লেমৰ কনচালটেণ্ট হিচাপে গ'ল্ড ডাইৰেক্টৰ হিচাপে সেইটো মোৰ কাৰণে বহুত প্ৰাউড মুমেণ্ট আছিলে মোৰ নিজৰ এখন প্ৰফেচনেল ফটো ডাঙৰ স্ক্ৰীণত ওলাইছিলে গোটেই সব কাণ্ট্ৰিৰ মানুহ আছিলে তাৰ মাজত ৰিকগনিশ্যন ষ্টেজত সেইবিলাক বহুত বেছি মানে লাইফটো চেঞ্জ কৰি দিছে একচুৱেলি অৰিফ্লেমে সেইখিনি একচুৱেলি অৰিফ্লেম বুলি ক'লে নহয় মানে সপোন মানে গম পাইছেনে আপোনালোকৰ যদি নহয় সপোন আছে তেতিয়াহে অৰিফ্লেমত আহিব নহ'লে অৰিফ্লেমত এনেই কেতিয়াও নাহিব অৰিফ্লেম প্ৰডাক্ট চেল কৰা কোম্পানী নহয় অৰিফ্লেমে লাইফ চেঞ্জ কৰে অৰিফ্লেমে মানুহৰ ড্ৰিমছ ফুলফিল কৰে মোৰ লাইফটো অৰিফ্লেমে কমপ্লিটলি চেঞ্জ কৰি দিলে এজনী একদম অৰ্ডিনেৰী লেডিৰ পৰা এজনী এক্সট্ৰা অৰ্ডিনেৰী লেডিলৈ কনভাৰ্ট কৰিলে এজ এ বিজনেছ ওমেন হিচাপে আজি মই নিজকে স্থাপিত কৰিব পাৰিছোঁ বিজনেছ এণ্টাৰপ্ৰিনাৰ হিচাপে নিজকে আজি মই স্থাপিত কৰিব পাৰিছোঁ যোনজনী ছোৱালীয়ে মাত্ৰ আজি 3 বছৰ আগতে মাত্ৰ 16,000 দৰমহা পাই আছিলে আজি মই অলমষ্ট 80 to 90,000 মোৰ মানে PD পাওঁ মান্থলি PD পাওঁ লগতে মই কাৰ প্ৰগ্ৰামৰ কাৰণে কোৱালিফাই কৰিছোঁ মই গাড়ীও অৰিফ্লেমৰ পৰা পাম কিন্তু মই এইখিনি পাবৰ কাৰণে মই কাম কৰিছোঁ অৰিফ্লেমক সন্মান কৰিছোঁ অৰিফ্লেমক মই নিজৰ ফেমিলি মেম্বাৰ হিচাপে একচেপ্ট কৰিছোঁ অৰিফ্লেমক মই টাইম দিছোঁ অৰিফ্লেমক মই চিনচিয়াৰিটি দিছোঁ মোৰ ডেডিকেশ্যন দিছোঁ মই নিজে প্লেন ছেট কৰিছোঁ যে মই 6 মাহৰ পিছত এইটো টাইটেল এচিভ কৰিম এবছৰ পিছত এইটো টাইটেল এচিভ কৰিম বা 2 বছৰ পিছত এইটো মই কৰিম কমপ্লিটলি এতিয়াও মই 2027লৈকে প্লেনিং কৰি থৈ দিছোঁ ডায়মণ্ড কমপ্লিট কৰিবৰ কাৰণে আৰু মই মোৰ নেটৱৰ্কত মই সবকে এনেকেই বিচাৰোঁ যাতে সবেই এনেকৈ মোৰ দৰে নিজৰ লাইফটো চেঞ্জ কৰক চ' সেইকাৰণে কি হয় জানে সকলোৱে নহয় নিজৰ সপোনখিনি ভাবিব সদায় নিজৰ সপোনখিনিৰ লগত কানেক্ট কৰিব অৰিফ্লেমটো আপোনাৰ যদি সপোন আছে নহয়
তেতিয়াহে আপুনি অৰিফ্লেমত আহি সাকসেসফুল হ'ব পাৰিব মোৰ দৰে যদি এজনী লোৱাৰ মিডল ক্লাস ছোৱালীয়ে ইমান মানে ধৰক সাধাৰণ এজনী ছোৱালীয়ে যদি মই যদি এখিনি কৰিব পাৰিছো এনেকুৱা নহয় যে মই বহুত কিবা কিবি কৰিছো মই বহুত বেছি সাকসেসফুল বুলিও নকওঁ নিজকে বাট ইয়েস মই সাকসেসফুল বুলি এই কাৰণে কম আৰু মই প্ৰাউড এই কাৰণে কৰিম মই 3 বছৰ এখিনি কৰিছো 3 ইয়াৰ্ছত মই নিজৰ লাইফটো চেঞ্জ কৰিলো কিন্তু মই ইউৰোপ ফুৰি গুছি আহিলো কিন্তু মই 3,75,000 ক্যাশ এৱাৰ্ড ললো কিন্তু আজি মই মান্থলি ইনকাম 80 to 90,000 পাই আছো কিন্তু আজি কাৰ কাৰণে আমাৰ বন্ধ হৈছিলে কারফিউ হৈছিলে লকডাউন হৈছিলে আজি এতিয়া আমাৰ এইটো সিচুৱেচনত হৈছে তথাপিতো কিন্তু আমাৰ ইনকাম ৰখি যোৱা নাই আমি সবে কমপ্লিটলি ওয়ার্ক ফ্রম হোম হিচাপে কৰি আছো আমি ঘৰতে বহি বহি সবে কাম কৰি আছো আমাৰ কাম চলি আছে আমাৰ ইনকাম ৰখি যোৱা নাই আমাৰ ইনকাম আহিবই সো এইটো হৈছে আমাৰ বিজনেস অপৰচুনিটিটোৰ পাৱাৰ হয় সো আমাৰ প্ল্যাটফৰ্মটোৰ পাৱাৰ হয় তো এই পাৱাৰটো লৈ আমি হসাকে প্ৰাউড ফিল কৰো মই খুব হ্যাপি মই যে আজি অৰিফ্লেমত আহিলো আৰু অৰিফ্লেমটো হৈছে মোৰ কাৰণে একদম ব্লেছিংস মোৰ লাইফটো চেঞ্জ কৰাৰ কাৰণে মোৰ মাৰো ব্লেছিংস মোৰ লগত আছে মই বহুত হ্যাপি আৰু এটা কাৰণত মই অৰিফ্লেমৰ লগত থাকি বহুত হ্যাপি সো ৰিকগনিশ্যন যোনটো মোৰ ফেসবুকত আপোনালোকে আহি চাব পাৰিব মোৰ যোনটো গোল্ড ডাইৰেক্টৰ ৰিকগনিশ্যন আছিল যোনটো সিনিয়ৰ গোল্ড ডাইৰেক্টৰ ৰিকগনিশ্যন আছিল মই ভিডিও আপলোড কৰি থৈ দিছো মই ইনফেক্ট ইয়াতো মই ভিডিও আপলোড কৰি দিম কিন্তু সেই ৰিকগনিশ্যনটো বহুত বেছি ধুনিয়া আছিল মই এগৰাকী কইনা নিচিনা ফিল কৰিছিলো মই এগৰাকী ৰাজকুমাৰী নিচিনা ফিল কৰিছিলো মই এগৰাকী ৰাণীৰ নিচিনা ফিল কৰিছিলো ইমান সন্মান ইমান মৰম মই বেলেগ কতো নাপালো হয় যেনেকে ছাতিৰ ভিতৰত নি ৰাণীৰ নিচিনাকে ষ্টেজত উঠাই ইমানখিনি মানুহৰ ওচৰত 400-500 মানুহৰ ওচৰত সেই সন্মানটো মৰমটো দিয়ে সেইটো কাৰণে বিৰাট ক্ৰেজি পইচাটোতো পইচা কিন্তু লগতে যে সেই সন্মান আৰু মৰমখিনি সেইখিনি সকলোকে লাগে লাইফত আমি মাইকী মানুহবিলাকে আমি ঘৰত যিমানে ভাল কাম নকৰো লাগিলে যিমানে ভাল খানা নবনাও লাগিলে প্ৰাইভেট চাকৰি এটাত যিমানে কষ্ট নকৰো লাগিলে সেই এপ্ৰিচিয়েচনটো কেতিয়াও নাপাও ৰিকগনিশ্যন কেতিয়াও নাপাও কিন্তু অৰিফ্লেমত ওয়ার্ল্ড ক্লাস ৰিকগনিশ্যন দিয়ে যাৰ কাৰণে আমি বহুত বেসিক ক্ৰেজি সো মই মোৰ লাইফটো চেঞ্জ কৰিলো সো এই বিজনেস অপৰচুনিটিটো আপোনালোক সকলোলৈকে মই আগবঢ়াইছো প্লিজ কাম যাৰ সপোন আছে মোক কন্টেক্ট কৰক আহক মোৰ নেটৱৰ্কত মই ওয়েলকাম জনাইছো মই আপোনালোকক খুব ভাল ধৰণে ট্ৰেইনিং দিম মই খুব ভাল ধৰণে গাইডেন্স দিম সকলোৰে সপোন ফুলফিল কৰাত মই সহায় কৰিম সকলোৰে ড্ৰিমছ ফুলফিল কৰাত সহায় কৰিম বিকজ মই নিজে কৰিছো ন চেঞ্জ মই স্কিন কেয়াৰৰ ক্ষেত্ৰতো বহুত টিপছ এই কাৰণে দিও যে মই নিজে স্কিন কেয়াৰ প্ৰডাক্টছ লগাই মই খুব ভাল ৰিজাল্ট পাইছো সেই কাৰণে কওঁ আৰু অৰিফ্লেমৰ বিজনেস অপৰচুনিটিটো মই সাকসেসফুল হৈছো মোৰ কিছুমান নিজৰ আইডিয়াজ আছে সেইখিনি আইডিয়াজ লগাই মই কাম কৰিছো যত নেকি মই বেলেগতকে অকমান বেলেগ ধৰণে কাম কৰো মোৰ নেটৱৰ্কত আপোনালোকে একদম ফেয়াৰ বিজনেস পাব একো লুকধাক কেতিয়াও নকৰো এইটো আমাৰ এইটো নেটৱৰ্কত কোনেও কাকো কেতিয়াও নঠগে আৰু মই যেতিয়া জয়েন কৰিছিলো তেতিয়াতো মই 299 रुपीस দি জয়েন কৰিছিলো এতিয়াতো কমপ্লিটলি ফ্ৰী মেম্বাৰশ্বিপ চলি আছে তো আপোনালোকে ফ্ৰী একদম উইদাউট ইনভেষ্টমেন্ট আপোনালোকে মেখেলা চাদৰ বিজনেস কৰিব পাৰে বেলেগ বহুত বিজনেস কৰিব পাৰে কিন্তু আপোনালোকে হেতু বিজনেস কৰি হয়তো মাহত 5,000 টকা পাব 10,000 টকা পাব কিন্তু ফৰেন ট্ৰিপ নাপায় ক্যাশ এৱাৰ্ড নাপায় ৰিকগনিশ্যন নাপায় সন্মান নাপায় মৰম নাপায় কিন্তু আজি মোৰ লগত মই অকলে নহয় মোৰ লগত আজি অলমোষ্ট 3,000 টিম মেম্বাৰছ আছে মোৰ লগত ডাইৰেক্টৰ আছে আজি 6-7 গৰাকী সিনিয়ৰ মেনেজাৰ আছে 12% মেনেজাৰ 15% মেনেজাৰ 18% মেনেজাৰ আছে আমি সকলোৱে বিৰাট ধুনিয়াকে টিম ওয়ার্ক কৰো আমি এজ এ সিস্টাৰ নিচিনাকে টিম ওয়ার্ক কৰো ফ্যামিলি মেম্বাৰছ নিচিনাকে আমি টিম ওয়ার্ক কৰো কাকো ইয়াতে কোনো কাৰো বস নহয় সবে নিজে বস হয় আমি সদায় সকলোকে কওঁ যে বি ইওর ওন বস এইটো নিজৰ বিজনেস হয় নিজৰ কাৰণে কৰিব লাগিব সো নিজৰ কমপ্লিট ইন্ডিপেন্ডেন্স আছে নিজৰ মতে কৰিব পৰা বিজনেস হয় এটো সো প্লিজ আপোনালোকে এই অৰিফ্লেমৰ বিজনেস অপৰচুনিটিটো মানে একসেপ্ট কৰক আহক টিমত মোক কন্টেক্ট কৰক মই ডেফিনেটলি মই হেল্প কৰিম আৰু এটো জিৰো ইনভেষ্টমেন্ট বিজনেস হয় পইচা ইনভেস্ট কৰিব নালাগে অনলি কথা পাতিব লাগে আমি কমপ্লিট ট্ৰেইনিং দিম মই অনলাইন ট্ৰেইনিং দিম মই অফলাইন ট্ৰেইনিং দিম মই মোৰ নিচিনাকে সকলোৱে সাকসেসফুল হোৱাটো বিচাৰো আমাৰ অসমৰ প্ৰত্যেকজনী জিয়ৰী আৰু বুৱাৰীয়ে মই এই অৰিফ্লেমৰ বিজনেস কৰাটো বিচাৰো
প্ৰাইভেট চাকৰি কৰি পেলাই মোৰ নিচিনাকৈ 10 বছৰ ৱেষ্ট কৰাটো মই কেতিয়াও নিবিচাৰোঁ আৰু অৰিফ্লেমৰ বিজনেছ অপৰচুনিটি সকলোৰে কাৰণে অপেন হয় আপোনালোকে যদি লগতে কিবা গভৰ্ণমেণ্ট চাকৰি কৰি আছে বেলেগ কিবা যদি কামো কৰি আছে তাৰ লগতে অৰিফ্লেম কৰিব পাৰিব মই দিনটোত 4 ঘণ্টা অৰিফ্লেমৰ কাম কৰোঁ বৰ্তমান 4 পৰা 5 ঘণ্টা মই কৰোঁ আগতে মই ফুল টাইম দিছিলোঁ এতিয়া মই দিয়া নাই হয়তো আকৌ সিচুৱেচন ঠিক হোৱাৰ পিছত মই আকৌ ফুল টাইম দিম কোনোবাই 2 ঘণ্টাও দিনটো টাইম দিব পাৰে কোনোবাই 5 ঘণ্টা দিব পাৰে কোনোবাই ফুল টাইম দিব পাৰে কোনোবাই যদি বেলেগ কিবা কাম কৰি আছে তেতিয়াহলে তেওঁ 2 ঘণ্টাও দিব পাৰে কোনোবাই যদি একো কৰা নাই পঢ়া শুনা আজৰি হৈ ঘৰতে বহি আছে তেওঁ ফুল টাইম দিব পাৰে কোনোবা যদি হাউস ওয়াইফ আছে যোনে ল'ৰা ছোৱালীক টাইম দিব বিচাৰিছে ফ্যামিলিক টাইম দিব বিচাৰিছে তেওঁ হয়তো ল'ৰা ছোৱালী স্কুল যোৱা টাইমত 2 ঘণ্টা কাম কৰিব পাৰে তেওঁ সেইমতে ৰিটাৰ্ণ পাব তো সকলোৰে কাৰণে ওপেন হয় এটো আৰু আমাৰ কাৰণ মাইকী মানুহ বিলাকৰ কাৰণে আমাৰ লেডিজ বিলাকৰ কাৰণে এটো বেষ্ট অপৰচুনিটি হয় কিয়নো এটো আমি ঘৰত বহি পেলাই কৰিব পাৰো আমি বিয়া হোৱাৰ পিছত বা বিয়া হোৱাৰ আগত হলে আমি ফ্যামিলিৰ লগত টাইম স্পেন্ড কৰিব বিচাৰো আৰু ফ্যামিলিৰ লগত টাইম স্পেন্ড কৰি পেলাই যদি আমি ইমানখিনি পইচা ইনকাম কৰিব পাৰো তেতিয়াহলে এটো আমাৰ কাৰণে লাইফত বেষ্ট অপৰচুনিটি হয় তো এটো লাইফত বেষ্ট অপৰচুনিটি হয় আৰু এটো এনেকুৱা এটা বিজনেস অপৰচুনিটি নহয় মই কৈছিলো যে মই হস্পিটালাইজ মোৰ মা হস্পিটালাইজ হৈ থাকোতে মই একমাহ কাম কৰিব পৰা নাছিল অথচ মোৰ ইনকামটো ৰখি যোৱা নাছিল এটো এনেকুৱা এটা অপৰচুনিটি আপুনি যেতিয়া নিজৰ টিমটো বনাই ল'ব নহয় যেতিয়া আপোনাৰ এটা ষ্ট্ৰং টিম হৈ যাব না তেতিয়া আপোনাৰ ইনকাম কেতিয়াও ৰখি নাযায় কিবা এটা কাৰণত আপুনি যদি 3 মাহ বেড ৰিডেন হ'ব লগিয়া হৈছে 3 মাহ যদি বিছনাত পৰি থাকিব লগিয়া হৈছে আপোনাৰ ইনকাম ৰখি নাযায় কিন্তু আপুনি যদি বেলেগ এটা বিজনেস কৰে আপুনি যদি বেলেগ এটা চাকৰি কৰে না আপোনাৰ কিন্তু ইনকামটো ৰখি যাব কিন্তু আমাৰ ইয়াত ইনকামটো ৰখি নাযায় আৰু এটো আমাৰ হৈছে নমিনি বিজনেস আৰু এটা বেষ্ট কথা ইয়াতে আছে নমিনি বিজনেসৰ এটো আজি মই বিজনেসটো কৰি আছো আজিৰ পৰা 20-25 বছৰ পিছত মোৰ লৰাছলি যেনিবা জন্ম হোৱাৰ পিছত লৰাছলি ডাঙৰ হ'ল 20-25 বছৰ পিছত যেনিবা মোৰ ছোৱালীজনী হ'ল সাপোজ ছোৱালীজনী ডাঙৰ হৈ 20-25 বছৰ হৈ গ'ল তাই একো চাকৰি পোৱা নাই মই মোৰ এই বিজনেসটো নমিনেট কৰি দিব পাৰিম যদি মই 20 বছৰৰ পিছত মিনিমাম 3 লাখ 4 লাখ টকাও যদি মান্থলি ইনকাম কৰি থাকো মোৰ ছোৱালীজনীয়ে সেই 3-4 লাখ টকাৰ পৰা ইনকামটো ষ্টাৰ্ট কৰিব তাই জিৰোৰ পৰা ষ্টাৰ্ট নকৰে যদি মোৰ দুটা ল'ৰা ছোৱালী আছে মই দুজনৰ মাজতো ভগাই দিব পাৰো মানে এটো আমাৰ জেনাৰেশন ওয়াইজ বিজনেস চলি থাকিব মই মোৰ ভৱিষ্যতটো সিকিউৰ কৰিম মই মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো সিকিউৰ কৰিব পাৰিম এই বিজনেসটোৰ বেলেগ কোনো এনেকুৱা বিজনেস নাই যত নেকি আপুনি ল'ৰা ছোৱালীক এটা এনেকে সিকিউৰ লাইফ দিব পাৰিব মানে আজি এনেকুৱা কতো গ্যাৰান্টি নাই যে ডক্টৰ ল'ৰা ছোৱালী ডক্টৰে হ'ব ইঞ্জিনিয়াৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ হ'ব বাট ইয়েস আমাৰ এই বিজনেসত আজি মই যোনটো লাক্সাৰিয়াস লাইফ কটাম বা আৰু হয়তো 3-4 বছৰ পিছত মই যেতিয়া ডায়মণ্ড কমপ্লিট কৰিম মই মোৰ লাইফষ্টাইল মই আৰু আপগ্ৰেড কৰিম মই আৰু মানে মোৰ লাক্সাৰিয়াস লাইফ মই কটাম তো মোৰ ল'ৰা ছোৱালী মোৰ সেই লাক্সাৰি মই যেনেকৈ কটাম সেই লাক্সাৰিয়াস লাইফটোৱে কটাব মোৰ ল'ৰা ছোৱালীও ফৰেন ট্ৰিপ পাব মোৰ ল'ৰা ছোৱালীও মই কাম কৰাৰ এগেইনষ্টত ক্যাশ অৱাৰ্ড পাব গুটেইখিনি প্ৰফিট সদায় পাব সো এটো হৈছে বেষ্ট পইণ্ট সো আজিয়ে ডিসাইড কৰক আপোনালোকে কি কৰিব আৰু সপোন কিন্তু দেখিব লাগিব সপোন দেখি শুই যাব নালাগিব সদায় জাগি সপোন দেখিব লাগিব সপোনৰ পিছত দৌৰিব লাগিব মোৰ নিচিনাকৈ দৌৰক মই বিচাৰো অসমৰ প্ৰত্যেকজনী জীয়ৰী আৰু বোৱাৰীয়ে মোৰ নিচিনাকৈ সাকসেসফুল হওক মই সকলোকে সহায় কৰিম সো মই জনালো মোৰ ষ্টৰীটো মোৰ সাকসেস ষ্টৰীটো আই হোপ সকলোৱে টাইম উলিয়াই যদি চাই খুব ভাল পাব আৰু যদি কিবা ফিডবেক থাকে সুধিব আৰু যদি কিবা জানিবলগীয়া থাকে মোক ডাইৰেক্টলি কল কৰিব মোৰ কন্টাক্ট নাম্বাৰটো 7002873926 থ্যাংক ইউ সো মাচ মোৰ ইউটিউব চেনেলটো যিমান পাৰে শেয়াৰ কৰিব বেল আইকনটো ক্লিক কৰিব সো দ্যাট মই যেতিয়া ভিডিও আপলোড কৰোঁ নটিফিকেশন পাই যাব আপোনালোকে আৰু যিমান পাৰে শেয়াৰ কৰিব নিজেও আহক মোৰ টিমলে আৰু বেলেগকো জনাওক মোৰ টিমৰ কথা আৰু থ্যাংক ইউ সো মাচ